ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ ONGC অসম সম্পদৰ প্ৰৱেশ দুৱাৰত সাংবাদিকক দুৰ্ব্যৱহাৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এজন নিৰাপত্তাৰক্ষীয়ে। প্ৰাপ্ত তথ্য অনুসৰি নাজিৰাৰ সংবাদকৰ্মী জাকিৰ আখতাৰ হুছেইন আৰু দুজন সংবাদকৰ্মীক অসম সম্পদৰ আৱাসিক এলেকাত সাংবাদিকৰ বৈধ নথি থকা স্বত্তেও প্ৰৱেশ কৰাত বাধা দি অশ্লীল ভাষাৰে গালিগালাজ কৰি নিজৰ ছাৰ্ভিচ বন্দুকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাক লৈ নাজিৰা সকলো সংবাদকৰ্মীয়ে মূল প্ৰৱেশ দুৱাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। কেইবা ঘণ্টা ধৰি অসম সম্পদৰ আৱাসিক এলেকাৰ সন্মুখত প্ৰতিবাদ কৰাৰ পাছত নাজিৰা মহকুমা প্ৰশাসনৰ ব্যক্তি আহি পৰিস্থিতিৰ বুজ লয়। নাজিৰাৰ সাংবাদিকসকলে উক্ত বিষয়টোৰ লিখিত অভিযোগ দাখিল কৰে নাজিৰা আৰক্ষী প্ৰশাসনক। কেইবাটাও দল সংগঠনে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। নাজিৰাৰ পৰা ৰঞ্জিত সভা পণ্ডিতৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্ৰেছ দিৱস আজিৰ দিনটোত নাজিৰাৰ সাংবাদিকসকলে যিটো পৰিস্থিতিৰ সন্মুখীন হ'ল বা হৈ আছে আজি পৰ্যন্ত এই মুহূৰ্তত অতি দুৰ্ভাগ্যজনক, অতি দুখজনক। কাৰণ আজিৰ দিনটোত প্ৰেছৰ যিসকল ব্যক্তি তেওঁলোকৰ উলহ মালহৰ এটা দিন, আৰু আজিৰ দিনটোত আজি ONGCৰ নিৰাপত্তাৰক্ষী, আজি নাজিৰাৰ কৰ্তব্যৰত আৰক্ষীয়ে সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিছে অতি দুৰ্ভাগ্যজনক আৰু গৰিহণাযোগ্য। আজি আমাৰ সাংবাদিকসকলক ইয়াত ডাঙৰকৈ আপোনালোকে দেখিব যে লেখা আছে প্লিজ শ্ব' ইয়'ৰ পাছ অব্লিক আইডেণ্টিটি কাৰ্ড। আৰু যেতিয়া ইয়াত নিৰাপত্তাৰক্ষীয়ে যেতিয়া ৰখোৱা হৈছিলে সাংবাদিকক, তেতিয়া তেওঁলোকে কাৰ্ড শ্ব' কৰা হৈছিল। কাৰ্ড শ্ব' কৰাৰ পিছত তেওঁলোকক যাবলৈ দিয়া নহ'ল। তেওঁলোকে ক'লে যে আমাৰ লগত আমাৰ ওপৰৰ বিষয়াসকলক মাতক। তেতিয়াহ'লে তেওঁলোকে মতাৰ বিপৰীতে এটা নিৰাপত্তাৰক্ষী মাতিলে। নিৰাপত্তাৰক্ষীয়ে ইয়াত আহি সাংবাদিকক বন্ধুকে কাক কৰি গুলীয়াই ভাবুকি দিলে। গতিকে ইয়াতকৈ আৰু আজিৰ দিনটোত প্ৰেছৰ দিৱসৰ দিনাখনি সাংবাদিকক যিটো দুৰ্ব্যৱহাৰ কৰিলে তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় নাই। গতিকে মই আজি এই যিটো কলা দিৱস, আজি সাংবাদিকৰ কলা দিৱস হিচাপে মই অভিহিত কৰিছোঁ। আজি সাংবাদিকৰ নিৰাপত্তাটো নাই সন্মুখত ৰাইজৰ মাজত আজি গুলীয়াই মৰাৰ ভাবুকি দিয়া হ'ল। গতিকে ইয়াৰ উচিত ব্যৱস্থা লাগে। আমি সেইটো কাৰণে ইয়াত অৱস্থান দমন কৰিছোঁ। আজি বহি আছে সকলো সাংবাদিক, কোনো ঘৰলৈ যোৱা নাই। গতিকে এনেকুৱা এটা পৰিস্থিতিত মই বিচাৰোঁ যে গোটেই দৃষ্টি নিবন্ধ হওক নাজিৰা সাংবাদিকসকলক লৈ, যে সকলো সংবাদ মাধ্যম একত্ৰিত হওক, ইয়াকে মই ক'লোঁ। নিশ্চয় আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। আজি এই প্ৰেছ দিৱসৰ দিনাই এগৰাকী সাংবাদিকক এজন অসম আৰক্ষী জোৱানে গুলীয়াবলৈ উদ্ধত হোৱা বিষয়টো অতি ধিক্কাৰজনক, লজ্জাজনক বিষয়। যিহেতুকে যোৱা পৰহি দিনা পাণবজাৰ আৰক্ষী থানাৰ বিষয়াগৰাকীয়ে এজন যুৱকক প্ৰাণে মাৰিবলৈ চেষ্টা কৰিছিলে। আজি এজন জোৱানে কিন্তু এই প্ৰেছ দিৱসৰ দিনাই, ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই এজন জোৱানে এজন সাংবাদিকক গুলীয়াবলৈ উদ্ধত হৈছিলে। এয়া একদম লজ্জাজনক কথা, ধিক্কাৰজনক কথা। আমি DP সিং ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰীক ইয়াত 24 ঘণ্টাৰ ভিতৰত এই জোৱানজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। তেনেধৰণে এটা আলু বেগত এটা গেলা আলু থাকে আৰু গোটেই বস্তাটো সেই গেলা আলুটোৱে গেলাই, তেনেধৰণে অসম আৰক্ষীৰ ভিতৰতো নিষ্ঠাবান সততা আৰক্ষীসকলৰ ভিতৰতো এনেকুৱা ধৰণৰ বিষয়া আৰু জোৱান আছে, যিকেইজন জোৱান বা বিষয়াই এই আৰক্ষী গোটেই পোচাকযোৰত এটা কালিমাহনে আজি দাগ লগালে, অসম আৰক্ষী পুনৰ দাগ লগালে। যোৱা পৰহি দিনা ঘটনা মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিলে যে আৰক্ষী সংযম হওক, জনসাধাৰণৰ লগত ভালকৈ মিটমাট কৰক, কথা পাতক। আৰু জনসাধাৰণৰ কাৰণে জনহিতাৰ্থে যিটো অসম আৰক্ষীৰ যি আদৰ্শ নীতি, সেই আদৰ্শ নীতি ভৰিৰে মোহাৰি আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনা এজন সাংবাদিকক তেখেতে গুলীয়াবলৈ উদ্ধত হৈছে। গুলীয়াবলৈ কাৰণ কি নহয়, তেখেতৰ যদি বন্দুকৰ পৰা গুলীটো ওলালেহেঁতেন তেন্তে সাংবাদিকজন মৃত্যু হোৱাটো খাটা আছিল। এই কথা ধিক্কাৰ জনাইছোঁ। আৰু 24 ঘণ্টা সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি দাবী জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত সেই জোৱানজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে কিন্তু আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। নাজিৰাৰ ONGC অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি এজন সাংবাদিকক বন্দুকেৰে গুলীয়াই
মাৰি দিয়াৰ ভাবুকি দিয়া হৈছে আৰু বেলেগ কথা নাই মাত্ৰ তেখেতে সোমাবলৈ গৈছিল সোমাবলৈ যাওঁতেই সোমাবলৈ নিদিয়ে যিহেতু এয়া ONGCৰ অসম সম্পদৰ আৱাসিক এলেকা আৰু এই আৱাসিক এলেকাত বিভিন্ন ধৰণৰ ৰাইজ থাকে আৰু তেখেতসকলৰ পৰিয়ালবৰ্গ থাকে আৰু সেইসকলৰ লগত আমাৰ অন্যান্য জনসাধাৰণৰ সুসম্পৰ্ক আছে কিন্তু সদায় অহা যোৱা হৈ থাকে কিন্তু আজি প্ৰেছ দিৱসৰ দিনাখন আৰু সেই সাংবাদিকক ৰখাই লোৱা হৈছে আৰু সোমালে গুলিয়াই মাৰি দিম বুলি ভাবুকি দিয়া হৈছে আৰু এইটোৱে প্ৰমাণ কৰে যে আচলতে আমাৰ অসমৰ ৰাইজ আৰু ONGC সম্পূৰ্ণ পৃথক পৃথক আৰু তেওঁলোকে আজি প্ৰমাণ কৰি দিছে ইমান দিনে অন্ততঃ ONGC অসমৰ ৰাইজে নিজৰ মহাৰত্ন কোম্পানীৰ ভিতৰত তাৰমানে অসমৰ ৰাইজে আঁকোৱালি লৈছিলে ONGC নিজৰ বুলি ভাবি লৈছিলে অসমৰ উন্নতিৰ কাৰণে ONGC আহিছে বুলি ভাবি লোৱা হৈছিলে কিন্তু আজিৰ ঘটনাই প্ৰমাণ কৰি দিলে যে ONGC অসমৰ ৰাইজৰ লগত নাই ONGC মানুহে অসমৰ ৰাইজক গুলিয়াই মাৰিবলৈ উদ্যত হ'ব পাৰে গতিকে আমাৰ যিটো অসমৰ ৰাইজ আৰু ONGCৰ মাজৰ যিটো সম্পৰ্ক আজি এই ঘটনাতে পৰিঘটনাতে ব্যাঘাত জন্মাইছে আৰু অদূৰ ভৱিষ্যতে আৰু এই ঘটনাটোৰ পৰাই সূত্ৰপাত হ'ব ONGC আৰু অসমীয়াৰ মাজত সংঘাত আৰে মই ৰিপৰ্টাৰ হ'লে মানে পাব্লিকে আহিব পাৰে নহয় আহিব পাৰে নহয় ইভেণ্ট নহয় মোৰ দেউতা মোৰ বিয়াত দদাইদেউ শুই আছে মোৰ দেউতা দদাইদেউ শুই আছে মই যাম নে যাম তেতিয়াহ'লে আপোনালোকে তৰ্ক নকৰিব ইভেণ্ট কথা নক'ব আপুনি এইটো আৰু তেওঁলোকৰ যিখিনি প্ৰতিক্ৰিয়াখিনি আমি যেতিয়া দেখা পাওঁ আমি ভিডিঅ' পাইছোঁ আৰু পোৱাৰ ফলত আমি দেখা পাওঁগৈ যে ONGCৰ এইখন গেটত ভিতৰলৈ সোমাবলৈ যোৱা এখন বলেৰো গাড়ীৰ ভিতৰৰ পৰা আমাৰ সাংবাদিককেইজনক তেওঁলোকে বন্দুকৰ তাক ব্যৱহাৰ কৰিছে তাক তেওঁলোকে খুলিছে আৰু তেওঁলোকক হুমকি দিছে আৰু অশ্লীল বাক্যৰে তেওঁলোকক খং তোলাইছে আচলতে প্ৰাণে মৰাৰ ভাবুকি দিছে গতিকে এই পৰিস্থিতিটো আজি আমি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰিলোঁ আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আমি বাতৰি লিখিবৰ কাৰণে বহাৰ সময় আৰু সেইখিনি সময়ত আজি আমি ৰাজপথত বহি আছোঁ আৰু এইটো অত্যন্ত দুখৰ কথা বুলি আমি ভাবোঁ কাৰণ ONGCয়ে শেহতীয়াকৈ আমাৰ লগত ব্ৰহ্মপুত্ৰ ৰক্ষা কৰাটো ক্ৰমাৎ নাইকিয়া হৈ গৈছে আৰু যাৰ ফলত আচলতে ONGCৰ ভিতৰৰ কিছুমান খবৰ আমি নাপাওঁ ৰাইজক লাগে কাৰণ এইখিনি কথা ৰাইজৰ জনাৰ অধিকাৰ আছে কিমান তেল উৎপাদন হ'ল কিমান তেল ৰপ্তানি কৰিলে কিমান তেল সুৰয় হিচাপে এতিয়াও আছে জমা হৈ ৰাইজে জনাৰ অধিকাৰ আছে সেইখিনি সংবাদ মাধ্যমে পাব লাগে কিন্তু ONGCয়ে সেইখিনি দিয়াৰ পৰা বিৰত আছে তাৰ প্ৰতি ক্ষোভ আছে আমাৰ নাজিৰা ৰাইজৰ শিৱসাগৰ জিলাৰ ৰাইজৰ উজনি অসমৰ ৰাইজৰ আৰু সেই ক্ষোভৰ এই কাণ্ডবোৰ চলি থকাৰ মাজতেই যদি আৰক্ষী যিসকল লোকে ইয়াত সুৰক্ষাৰ দিশটো চোৱা চিতা কৰে তেখেতসকলে যদি সাংবাদকৰ্মীক তেনেকুৱা ধৰণৰ আচৰণ কৰে এইটো আমি কি হতেৰে মানি ল'ম তাতে আজি জাতীয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আৰু ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাখন তেখেতসকলে এই কথাটো সাংবাদিক এজনৰ কথাটো তেওঁলোকে অকণমান ভাবি চাবলৈ সক্ষম নহ'লনে যে তেওঁলোকে যদি কাৰ্ডো তেওঁলোকৰ ওচৰত অনা নাছিল তেতিয়াহ'লে তেওঁলোকে কওক যে আপোনাৰ কাৰ্ডখন অন্ততঃ লগত আনিব আমি আপোনালোকৰ পৰিস্থিতিৰ ভিত্তিত এইটো কথা কৰিম কিন্তু তেখেতলোকৰ কোনো তেনেকুৱা ধৰণৰ সমমৰ্মিতা নাই আৰু মাত্ৰ কথা হ'ল যে তেওঁলোকক অশ্লীল বাক্যৰে তেওঁলোকক খং তোলোৱা হৈছে আৰু তেওঁলোকে নিজৰ বক্তব্যখিনি তেওঁলোকে নিজৰ আগত পৰিস্থিতি দি গৈছিলে তেওঁলোকে